আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সৰুৰে পৰাই শিকাইছোঁ যে এইটো প্ৰতিযোগিতাৰ যুগ, কিন্তু কেৱল প্ৰতিযোগিতাৰ দৌৰত জানো দৌৰিলে হ'ব। আমি এইটোও শিকাব লাগিব যে সহনশীল, ধাৰ্মিক বা আধ্যাত্মিক জ্ঞানৰ লগতে মানুহ দয়াশীলো হ'ব পাৰিব লাগিব। মৰম স্নেহ অটুট ৰাখি মানুহৰ মাজত নিজকে বিলাই দিবও পাৰিব লাগিব। আজি আমাৰ স্কুলৰ ৰিজাল্ট বেয়াও লাগে ভালো লাগে, কাৰণ কোনোবা দুজনী মানে উৎকণ্ঠাৰে ৰৈ থাকি মাজতে চকুপানী উলিয়ালে। পৰীক্ষাটো দিবই লাগিব দিয়কচোন, কিন্তু ফাৰ্ষ্ট ছেকেণ্ড হোৱাতকৈও সিহঁতি যাতে প্ৰতিটো কথা ভালদৰে বুজি পায়, সেই কথাখিনিতহে মই ভাবোঁ বেছিকৈ গুৰুত্ব দিব লাগে। অৱশেষত প্ৰধান শিক্ষকে চহী কৰিলে। এই সময়টো আমাৰ বাবেও বৰ উৎকণ্ঠাৰে ৰৈ থকাৰ এটা সময়, কাৰণ আমি প্ৰতিটো ছাত্ৰ ছাত্ৰীৰে মন বুজি পাওঁ। সিহঁতক আমি পঢ়াইছোঁ, লগতে সিহঁতৰ মনৰ কথাবোৰ আমি বুজিবলৈ চেষ্টা কৰিছোঁ। তাৰ পাছত যেতিয়া ৰিজাল্টটো দিওঁ আৰু ৰিজাল্টৰ পিছত কোনোবা ফাৰ্ষ্ট, কোনোবা ছেকেণ্ড, কোনোবা থাৰ্ড বা কোনোবাই হয়তো ৰেংকতো অহা নাই, তেতিয়া যে সেই দুখ কৰে, অলপ বেয়াও লাগে। সিহঁতক বুজাই কৈছোঁ, এইটোৱে প্ৰথম পৰীক্ষা নহয়, পৰীক্ষা জীৱনত বহুত আছে। পৰীক্ষাবোৰ দি আগুৱাই যাবই লাগিব। নিজৰ ওপৰত ধৈৰ্য, সাহস, একাগ্ৰতা থাকিলে প্ৰতিটো সময়তে তোমালোকে আগবাঢ়ি যাব পাৰিবা। তথাপিও যেনিবা আমি ৰিজাল্টটো দিলোঁ, কোনোবা সুখী, কোনোবা অসুখী। জীৱনবোৰে এনেকুৱা দিয়কচোন। উৎকণ্ঠাৰে ৰৈ থকা সময়টোও অৱসান ঘটিল। সকলো ছাত্ৰ ছাত্ৰীকে বহুত বেছি মৰম দিছোঁ। তোমালোকে কেতিয়াও হাৰি নাযাবা। আমি হাৰি জিকিব লাগিব।